বাবে এটা বিৰল সন্মান কঢ়িয়াই আনিছে। আপোনালোকে যদি হিচাপ কৰে ইয়াৰ আগলৈকে কোনো চৰকাৰে আজি মহিলাসকলৰ উৎসাহ কিমান আপোনালোকে নিজে চিন্তা কৰক। আপোনালোকক নৱদলে মাতিছে 11:30 আৰু আপোনালোক কেইটাত আহিছে 8টা বজাত, হয়নে নহয়? হয় হয়। কোনোবা জেগাত মিটিং আছে 11টাত, মহিলাসকল আহিছে ৰাতিপুৱা 5টাত। তাৰমানে আজি ধুবুৰীৰ পৰা শদিয়ালৈকে, জোনাইৰ পৰা শিলচৰলৈকে এই আঁচনিখনে মহিলা সমাজৰ এটা ভাবিব নোৱাৰা উৎসাহ কঢ়িয়াই আনিছে। মইতো জানো যে ৰাতিপুৱা আপোনালোকে ঘৰত চাহো খাই অহা নাই, আহিছে কোনে কোনে চাহ খাই অহা নাই? বেলেগ মিটিং হলে এতিয়ালৈকে মহিলাসকল উঠি গুচি গল, কিন্তু এইখন মিটিঙত কোনো উঠি যোৱা নাই, হয়নে নহয়? হয় হয় হয়। তাৰমানে এই আঁচনিখনে মহিলাসকলক কিমান উৎসাহ প্ৰদান কৰিছে। মহিলাসকলে আজি আনন্দ অনুভৱ কৰিছে যে মুখ্যমন্ত্ৰী বা চৰকাৰখনে আমাৰ কাৰণে চিন্তা কৰিছে। আপোনালোকক মই আজি ইয়াতে কিয় মাতিছো, মই আপোনালোকক কেইটামান কথা ক'ব খোজো। প্ৰথম, এই আঁচনিখন আজি আৰম্ভ হৈছে, আজি শেষ হোৱা নাই। 10,000 টকা ললো, ঘৰত গলো নহয়, আপোনালোক আকৌ আহিব লাগিব। কিয় আহিব লাগিব? কাৰণ আমি আপোনালোকক লাখপতি বাইদেউ বনাব খোজো। বনিব ইচ্ছা আছে নে নাই? লাখপতি বাইদেউ আছে। এতিয়া লাখপতি বাইদেউ মানে কি? বছৰত যোনে নিজৰ ব্যৱসায়ৰ জৰিয়তে 1 লাখ টকা উপাৰ্জন কৰিব পাৰে, তেনেকুৱা মহিলাক চৰকাৰে লাখপতি দিদি বা লাখপতি বাইদেউ বুলি অভিহিত কৰে। এতিয়া আপোনালোকে মনত ভাবিব যে আমিতো গাঁৱত থাকো, 1 লাখ টকানো আমি কেনেকৈ উপাৰ্জন কৰিম? আমাৰ অসমৰ আজিৰ দিনটোত গাঁৱৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে লাখপতি বাইদেউ মানে এনেকুৱা নহয় যে আমি ইচ্ছা কৰিলে হ'ব নোৱাৰো। আমাৰ অসমত আজি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। ঢকুৱাখানা সমষ্টিটো আমাৰ বহুত লাখপতি বাইদেউ আছে। আজি ঢকুৱাখানাৰ বাগিচা গাঁৱৰ পুৰবী গোহাঁই বাইদেৱে গাহৰি আৰু শাক পাচলিৰ খেতি কৰি মাহত 12,000 টকা উপাৰ্জন কৰে আৰু 1,44,000 টকা তেওঁ বছৰত উপাৰ্জন কৰে। চপতীয়া চেতিয়া গাঁৱৰ ৰেখামণি বৰগোহাঁই বাইদেৱে হস্ততাঁত বোৱা কটাৰ কাম কৰি মাহত 22,000 টকা উপাৰ্জন কৰে আৰু বছৰি 3.5 লাখ টকাৰ উপাৰ্জন কৰে। আপোনালোকে ভাবিব যে দুগৰাকীৰ কথাহে ক'লে,
আমাৰ ঢকুৱাখানাত ৭,০০০